নমস্কাৰ স্বাগতম এয়া হৈছে নিউজ 18 সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল এক ব্ৰেকিং নিউজ নগাঁৱত বিদ্যালয়ত ছাত্ৰক হত্যাৰ চেষ্টা শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰক দলবদ্ধ আক্ৰমণ নৱম শ্ৰেণীৰ ছাত্ৰক ৰডেৰে আক্ৰমণ দশম শ্ৰেণীৰ ছাত্ৰৰ দশম শ্ৰেণীৰ 15 জনীয়া ছাত্ৰৰ দলে কৰিলে আক্ৰমণ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীকো আক্ৰমণ ছাত্ৰৰ বিদ্যালয়খনত উপস্থিত নগাঁও আৰক্ষীৰ দল নগাঁৱত বিদ্যালয়ত ছাত্ৰক হত্যাৰ চেষ্টা শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰক দলবদ্ধ আক্ৰমণ কৰিলে নৱম শ্ৰেণীৰ এজন ছাত্ৰক ৰডেৰে আক্ৰমণ কৰিলে দশম শ্ৰেণীৰ ছাত্ৰই দশম শ্ৰেণীৰ 15 জনীয়া ছাত্ৰৰ দলে কৰে আক্ৰমণ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীকো আক্ৰমণ কৰে ছাত্ৰৰ দলটোৱে নগাঁও আৰক্ষীৰ দল বিদ্যালয়ত উপস্থিত হৈছে তাৰপিছত কৈছে নহয় তোমাৰ ল'ৰাটোক অকণমান এই মাৰপিট কৰিছে মানে তুমি সোমাই দিয়া আৰু মই গাড়ীখন ৰখাই পেলাই খাইজুটিত সোমাইছোঁ তেনেতে স্কুলবিলাক মানে সৰু ল'ৰা ছোৱালীবিলাক ছুটি দিছে খুব গেডাৰিং হৈছে তাৰপিছত 15 মিনিটমান লাগিছে তেখেতৰ ওচৰ পাওঁতে প্ৰিন্সিপালৰ ওচৰ পাওঁতে তাৰপিছত গৈ পাইছোঁগৈ প্ৰিন্সিপালৰ আৰু শিক্ষক 4-5জনমান আছে আৰু মেডাম দুগৰাকী আছে শিক্ষয়িত্ৰী আৰু মোৰ ল'ৰাটো খাৰাকৈ গোটেইখিনি মানুহ কপি আছে মানে এনেকুৱাকৈ ভয়ত আৰু কোনোবাই যেন তেওঁলোকক ভীতিগ্ৰস্ত কৰিছে মানে এই ল'ৰা 4জন তেওঁলোকে পিছত কথাখিনি মোক কৈ গৈছেতো একাধিক্ৰমে এই ল'ৰা 4জনে মানে শ্ৰেণীকোঠাত শিক্ষক ওলাই যোৱাৰ এই 3 মিনিট বা 2 মিনিটৰ ভিতৰতে প্ৰৱেশ কৰি ভিতৰৰ পৰা লক লগাই দি গোটেই ষ্টুডেণ্টখিনি 9ৰ ভাবুকি দি পেলাই কৈছে তহঁতে চুপ থাক তাৰপিছত ল'ৰাটো মোৰ টানি আনি এই মানে বেঞ্চিৰ ওপৰত উঠি যেনেকৈ বিদায় মিটিঙত ল'ৰা ছোৱালীয়ে ফুৰ্তি কৰে ঠিক তেনেকুৱা যোনে যি পাইছে আখৰিক অত্যাচাৰ বটল ৰেঞ্চ মানে কি তাতে এখন পেণ্ডেল দি আছে কিবা পাতিব বোধহয় খাইজুটিত মিস্ত্ৰী পৰা টানি আনিছে টুকুৰা টুকুৰি ৰদ এয়া বাহুত খুচিছে বোলে মাৰিছে চিচি কেমেৰাত বোলে তেওঁলোকে শিক্ষকে মোক কৈছে তেওঁলোকে অলৰেডি এখন মানে এছপিলেও আৰু OC হবগালেও কিবা এখন লিখি থৈছিলে তাৰে এটা কপি মোকো দিছে মই সেইখনকে SP ছাৰক আকৌ এতিয়া সন্ধ্যা মোৰ এপ্লিকেশ্যনৰ সৈতে দিবলৈ গৈছোঁ ছাৰক দেখাইছোঁ ছাৰে কৈছে একশ্যন মানে ইমিডিয়েট কৰিব লাগে আৰু কি হৈছে ICOC দুজনকে কৈছে আৰু তা মই এজাহাৰখন দি পেলাই জাষ্ট মই মানে দিনটো ড্ৰেছত আছোঁ এইটো কাৰণে যে ছাৰক মই নোকোৱাকৈ একো ষ্টেপ মই ল'ব নোৱাৰোঁ যিহেতু মই স্কুলৰ শিক্ষকখিনিয়ে মোক কৈছে মোৰ ল'ৰাৰ আঘাত হৈছে মই চব ধৈৰ্য হেৰুওৱা নাই এওঁ আছিলে SP অফিচৰ গেটতে ডিউটি এওঁকো ইভেন মই কোৱা নাই যে ল'ৰাটো যিহেতু পেৰেণ্টছ আৰু স্কুলৰ শিক্ষক মই একে বুলি গোটেইখিনি মানুহে ল'ৰাটোক আবৰি হেৰি কৰি আছে তেওঁলোকৰ ভীতিগত হৈছে মই ভাবিলোঁ এওঁলোকৰ পৰা মই জনা উচিত কি হৈছে তেওঁলোককো পিটিছে বোলে লাষ্টলি কান্দি শিক্ষক দুজন মানে কৈছে যে আমাকো পাৰ কৰিছে আমি চোৱা তোমাৰ ল'ৰা বচাবলৈ তোমাৰ ল'ৰাটো অত্যাচাৰ কৰাৰ উপৰিও আমাক মাৰিছে এজনী কি মেম এজনী আছিলে মানুহজনীৰ নামটো মই পাহৰিলোঁ তেখেতে বোলে আঁতৰাই দিবলৈ যাওঁতে এক চৰ দিছে মেমগৰাকীক ষ্টুডেণ্টে তাৰপিছত দুজন শিক্ষক আপোনাৰ নামটো মানে ল'ৰাটোৱে কমতে কাঞ্চন ছাৰ বুলি কৈছে আৰু মেমগৰাকীক মই একচুৱেলি নামটো মনত আছিল আমাৰ ছোৱালীও তাতে পঢ়িছিলেতো মেমগৰাকীয়ে অত্যন্ত মৰম কৰে আৰু ধৰক বিশ্বাস আৰু ভায়েক বা এনেকুৱা বুলি চিনাকি কৰি দিয়া আছিলে মেম মানে অলপ চিনিয়ৰ মেম নেকি একে দৰ্জাখন বোলে টানি যদি মেম সোমাই যাওঁতে মেমক এক চৰ দি পেলাই আকৌ হুপটো মাৰি দিছে বোলে উপৰ্যুপৰি পঢ়াৰ মানে ই চিঞৰ লৈছে তাইডাল ফালি তেটো চাপা দিব ধৰিছে সি তেতিয়া এটা কোনোবা লগৰ ল'ৰা এটাই নে নাই বেলেগ এটা কৈছে এৰি দি মৰি যাব এতিয়া তেতিয়া ল'ৰাই কৈছে যে মোক 40 ছেকেণ্ডমান মই উশাহ ল'ব পৰা নাই ইফালে এজমেটিক টাবুল ল'ৰাটোৰ মই চিকিৎসাও কৰি আছোঁ তাৰপিছতে শিক্ষকখিনিয়ে মোক এটা কথাই ক'লে যে অত্যাচাৰ অকল আপোনাৰ ল'ৰাটোক বুলিয়ে নহয় সি আজি মই এই 4টা ল'ৰাক ৱাৰ্ণ কৰি থকা আজি বহুত দিনেই হ'ল আৰু ইতিমধ্যে মই তেওঁলোকক ছাছপেণ্ড কৰিছোঁ স্কুলৰ পৰা আৰু মই একশ্যন লৈছোঁ একশ্যন আপুনি চাওক মই SPকো এখন দিছোঁ আৰু IC হবগাকো দিছোঁ যিহেতু আপুনিও পুলিচৰ মানুহ ইয়াৰ ভিতৰতে চালিজাৰি চাই আইনী ব্যৱস্থা আপুনিও যদি কিবা বিচাৰে ন্যায় আপুনি বিচাৰক বুলি কৈ প্ৰিন্সিপালে মোক পঠাই দিছে যদিও কিন্তু যথেষ্ট এটা কথা তেওঁলোকৰ আজি আপোনাক কৈছে কথাখিনি যে একশ্যন লৈছে বুলি আজি যদি এটা বেয়া ঘটনা হোৱাহেঁতেন তাৰপিছত একশ্যন লৈ কিবা লাভ হ'লহেঁতেন জানো মই মাতৃ আছে মাতৃৰ কাৰণ কি মাতৃ যেতিয়া সন্তানক লৈ আনিছে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত বহু সময়লৈকে কিন্তু মাতৃকো দুজনমান কিন্তু ল'ৰাই গুণ্ডা পকেটলৈ খেদি আহিছে আপোনাকো মই যেতিয়া মাৰ্চি হস্পিটেলৰ পৰা ওলাই আহিছোঁ এওঁলোক গাড়ীত আহিছে মই স্কুটিলৈ আহিলোঁ তাৰপিছত 2টা ল'ৰা আহিছে সিফালৰ পৰা মোলৈ একদম বেয়াকৈ চাইছে তাৰপিছত ময়ো এনেকৈ ঘপকৈ চাই পেলাই মই এনেকৈ লক্ষীনগৰ ৰাস্তাটো দি সোমোৱাই দিলোঁ তাৰপিছত সিহঁতে মানে মোৰ পিছে আহিছে স্পীড তাৰপিছত মই সেইখিনিত অকণ মুকলি আছিলে ন দোকান চোকান নাই মই অকণ স্পীডকৈ স্কুটিখন দিলোঁ তাৰপিছত দি পেলাই মই ভাবিলোঁ এহেঁতকেইটা মই গ্লাছত দি চালোঁ মোক দেখোন অকণ পিছা কৰা নিচিনা লাগিছে মই দোকানখনৰ মুখতে ৰৈ পেলাই মই এনেকৈ শ্ল' কৰি ৰৈ দিওঁতে সিহঁত আকৌ একদম একে পাকে ঘূৰাই গুচি গৈছেগৈ
তাৰপিছত মই এওঁলোকক কৈছোঁ মোক এনেকৈ পিছা কৰিছে, মই ৰৈ আছোঁ, তোমালোক আহা। এতিয়া আমাৰ পুলিচৰে ছেফটি নাই। এই লক্ষীনগৰ ৰাস্তাটো দি দাদা, লক্ষীনগৰ ৰাস্তাটো দি অহা এইকণ সময়টোতে মানে 3:30 4টা বজাত যেতিয়া ট্ৰিটমেণ্ট কৰি তাক মই লৈ আহিছোঁ, মোক তাতে স্কুলত এই খাইজুতিৰ শিক্ষক এজনে আৰু ব্ৰাদাৰ এজনে গাড়ী এখন মানে মেজিক এখন নেকি স্কুলৰে, তাতে কৈছে আপুনি ইমাৰ্জেঞ্চি ল'ৰাটো মাইষ্ট্ৰিটে দেখুৱাওক, বেলেগত বাৰু পিছতো দেখুৱাব। সেইখন কিন্তু চিম্পেথি মোৰ স্কুলৰ শিক্ষকে দিছে। পিটন খাইছে যদিও স্কুল এডমিনিষ্ট্ৰেশ্যনটো বেয়া বুলি মই ল'ৰামুখেও গম পাইছোঁ, আৰু মই বিশেষখন মই ইমান গাৰ্জেন মিটিং নিদিয়ে 9ৰ ইমান যোৱাও নাই যে মই বেয়া বুলি মোৰ নিজৰ পৰা মই দৃঢ়কৈ ক'ব নোৱাৰোঁ। কিন্তু মই এটা বস্তু ডাঙৰ প্ৰশ্ন এটা কৰিব পাৰোঁ যে স্কুল এখনত, প্ৰাইভেট স্কুল এখনত ইমান চিকিউৰিটি ঢিলানে যে অন্য ক্লাছৰ ল'ৰাই এনেকৈ মন গ'লেই শিক্ষককো মাৰিব ল'ৰা ছোৱালী আছে। আজি এই কাণ্ডটো দাদা অভিনীলৰ কাণ্ডই হ'বলৈ গৈ আছিলে। য়েছ মব লেঞ্চিং, এইটো য়েছ মব লেঞ্চিং ক'ব লাগিছিল। কাৰণে তাৰ মানে জীৱ যোৱা নাই, টাইডালে দি কৈছে সি বহুত উশাহ ল'ব পৰা নাই। টাইডালে যে যেতিয়া হেৰি কৰি দিছে তেতিয়া কোনোবা এটা কৈছে মৰিব এতিয়া এৰি দিয়ে। ইয়াত লিড লৈছে এটা বিশেষ ল'ৰা, মই ষ্টাডি কৰি পেলাই গোটেইখিনি এতিয়া পালোঁ, তন্নতন্নকৈ ল'ৰাৰ মুখেদি পালোঁ, আৰু ছিনিয়ৰ ষ্টুডেণ্ট আৰু পেৰেণ্টছৰ পৰা পাইছোঁ। SP অফিচত এই জাষ্ট মানে 3জনমান গাৰ্জেণ্টে মোক বিচাৰি গৈছে। তাৰপিছত গেটত থকা চন্তুৱে কৈছে SP তাত গৈছে, কৈছে গায়ন বোলা মানুহ আছে, গায়নক লগ কৰিব আহিছোঁ। গায়নক তাৰপিছত বোলো কেলৈ মাতিছে আপোনালোকে? কৈছে আপোনালোকে আৰু চাহাবক আমি ক'ব লাগে যদি আমাক সোমাই দিয়ক না। এই ল'ৰাকেইটাই কি কৰা নাই, সিহঁতৰো বোলে ল'ৰা ছোৱালীক তেনেকৈ ষ্ট্ৰেছ কৰি আছে। বহুত আগতে ব্যৱস্থা স্কুলখন ল'ব লাগিছিলে, স্কুলখনে ল'ব লাগিছিলে। যথেষ্ট ভয়ংকৰ কথা। বিদ্যালয়ৰ বাহিৰত নহয়, চৌহদৰ বাহিৰত নহয়, এখন আগশাৰীৰ বিদ্যালয়, যথেষ্ট ফিজ দিয়ে। যিসকল গাৰ্জেন আছে, যিসকল অভিভাৱক আছে, তেওঁলোকে যথেষ্ট ফিজ দিয়ে। তেওঁলোকে যথেষ্ট তাত মাচুল দি পেলাই নিজৰ ছাত্ৰ ছাত্ৰী সন্তানক পঢ়ুৱাই, যাতে সন্তানে ভাল এটা ভৱিষ্যত পাওক, তেওঁলোকৰ ভৱিষ্যত ভাল হওক, তেওঁলোকে পঢ়া শুনাত ভাল হওক, আৰু সন্তান যাতে সুৰক্ষিত হৈ থাকক। আটাইতকৈ ডাঙৰ কথা সুৰক্ষিত হৈ থাকক। কিন্তু মঙলদৈ যিটো ঘটনা হৈ গ'ল, তাৰ পিছতো এইসমূহ আগশাৰীৰ বিদ্যালয়ে কিন্তু তেওঁলোকে কিন্তু চিন্তা নকৰিলে যে এইসকল ছাত্ৰ ছাত্ৰীক সুৰক্ষিত কৰিব লাগে। আজি এইগৰাকী ছাত্ৰৰ লগত যি এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পাৰিলেহেঁতেন। মাৰপিট কৰাৰ পিছত যথেষ্ট সময় ধৰি টেটু চেৰি পেলাই হত্যা কৰাৰ চেষ্টা কৰা হৈছে। এক ভয়ংকৰ ঘটনা। নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুল বুলি ক'লে সকলোৱে চিনি পায়। এখন ভাল স্কুল, এখন যথেষ্ট ভাল ৰিজাল্ট হয়, যথেষ্ট ফিজ দিব লাগে, ব্যয়বহুল স্কুল, আৰু তাৰ ভিতৰত ছাত্ৰৰ সুৰক্ষা নাইকিয়া। বৰ্তমান নগাঁও আৰক্ষীয়ে, নগাঁও জিলা আয়ুক্তগৰাকীয়ে, নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনাটোক কিন্তু অতি গুৰুত্ব সহকাৰে লৈছে। ইতিমধ্যে নগাঁৱৰ যিগৰাকী সদৰ আৰক্ষী থানাৰ ভাৰতীয় বিষয়া, তেওঁক নিৰ্দেশ দিয়া হৈছে ঘটনাস্থলীলৈ যাবলৈ, তেওঁক গৈ পেলাই তাত যে পৰীক্ষা কৰিবলৈ কোৱা হৈছে। এতিয়া প্ৰশ্ন হৈছে যে অকল ছাত্ৰক নহয়, শিক্ষকক প্ৰহাৰ কৰা হৈছে, কি সংস্কাৰ দিয়া হৈছে? শিক্ষক যদি প্ৰহাৰ কৰিব পাৰে ছাত্ৰই, কিমান কি সংস্কাৰ দিয়া হৈছে? এইসকল ছাত্ৰই ভৱিষ্যতে গৈ পেলাই কি কৰিব সমাজত? তেওঁলোকে এতিয়াই 10মান শ্ৰেণীছে তেওঁলোকৰ সহপাঠী এগৰাকীক 9মান শ্ৰেণী ছাত্ৰক এইদৰে মাৰপিট কৰিব পাৰে, হত্যাৰ চেষ্টা কৰিব পাৰে। সেইগৰাকী ছাত্ৰ ভৱিষ্যতে কি হ'ব, সমাজৰ বাবে কিমান ভয়ংকৰ ঘটনা হ'ব পাৰে? এইসমূহ ছাত্ৰ অতি ভয়ংকৰ। নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজন ছাত্ৰক প্ৰাণে মৰাৰ চেষ্টা কৰিলে 10ম শ্ৰেণীৰ ছাত্ৰই, আৰু জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক আক্ৰমণ কৰিলে। কেৱল তাতেই ক্ষান্ত নাথাকিল, শিক্ষককো প্ৰহাৰ কৰিলে সেই 10ম শ্ৰেণীৰ ছাত্ৰসকলে। অতি ভয়ংকৰ ঘটনা। এতিয়া আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। ক্লাছ 10ৰ ল'ৰা 4-5টা একদম পূৰা হেৰি কৰি, 4-5টা বুলি নহয়, 15-20টা গৈছে হেনো, কিন্তু বেছিকৈ মাৰিছে 4-5টা ল'ৰাই। তাক ৰদ দি কোবাইছে, বটল দি মাৰিছে, তাৰপিছত আকৌ ডিঙি চেপা মাৰিছে মানে টাইডাল দি পেলাই পূৰা চেপি ধৰিছে। তাৰপিছত ধৰোঁতে হেনো কোনোবা এটাই কৈছে জীৱ যাব এৰি দে। তাৰপিছত সি তেতিয়া এৰি দিছে। তাৰপিছত কোনোবা শিক্ষকে আগবাঢ়ি গৈছে হুলস্থুল শুনি, শিক্ষককো সিহঁতকেইটাই চৰিয়াইছে, মাষ্টৰকো ঠেলা কটা কৰিছে, তেনেকুৱা কৰিছে হেনো। দিল্লীত অসম বিৰোধী আলোচনা চক্ৰত উত্তেজনা। আলোচনাৰ বিষয় আছিল পিপলছ ট্ৰাইব্যুনেল অন আছাম, এভিকশ্যনছ, ডিটেনশ্যনছ এণ্ড দ্য ৰাইট টু বিলং। ইছলাম ধৰ্মী লোকৰ এই আলোচনা চক্ৰৰ মাজতে ইছলাম ধৰ্মাৱলম্বী সমন্বিত এটা দলে সাব্যস্ত কৰে প্ৰতিবাদ। দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত হৈছিল ধৰ্মীয় আলোচনা সভাখন, আৰু তাৰ মাজতে দিল্লীৰ একাংশ ইছলাম ধৰ্মী লোকে দিলে জয় শ্ৰীৰাম ধ্বনি। ঘটনাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
আলোচনা চক্ৰত উপস্থিত আছিল আমচুৰ ইমতিয়াজ হুছেইন, ABMচুৰ টাইছন হুছেইন, প্ৰাক্তন গৃহ সচিব GK পিল্লাই, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইকবাল আনচাৰী, ছাইদা হামিদ, হৰ্ষ মাণ্ডেৰ। এই ঘটনাৰ পাছতে পুনৰ চলে আলোচনা চক্ৰ। দিল্লীৰ মুছলমানে বিৰোধিতা কৰিলে ছাইদা হামিদৰ, অসমৰ মুখ্যমন্ত্ৰীক আনকি সমৰ্থন কৰিলে দিল্লীৰ মুছলমানে। অসমত এজনো বাংলাদেশী লোক থাকিব নোৱাৰিব বুলি হুংকাৰ দিলে দিল্লীৰ মুছলমানে। দিল্লীৰ মুছলমানৰ স্পষ্ট কথা, অসম বাংলাদেশী বা ৰোহিংগাৰ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰি আছে বুলি কৰিলে প্ৰশংসা। जाके बयान दिया, बहुत निंदनीय बयान है, बहुत ही घटिया बयान है। असम के मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा अच्छा काम कर रहे हैं और भारत का मुसलमान, राष्ट्रवादी मुसलमान असम के मुख्यमंत्री के साथ है और हमेशा रहेगा। ये लोग कट्टरवाद को बढ़ावा दे रहे हैं, ये बांग्लादेशियों को अपने घर में रखे। असम में असम के अंदर एक भी बांग्लादेशी नहीं रहेगा, एक भी रोहिंग्या नहीं रहेगा। और भारत का मुसलमान ये चाहता है कि असम में से हर एक बांग्लादेशी मुसलमान को निकाला जाए। ইফালে আলোচনা চক্ৰত পুনৰ অসমক সমালোচনা ছাইদা হামিদৰ। বাৰে বাৰে অসমক অশান্ত কৰাৰ কুচক্ৰান্ত ছাইদা হামিদৰ মতে অসম কেতিয়াও এনে নাছিল। অসম এতিয়া দৈত্যৰ দৰে হৈছে বুলি মন্তব্য ছাইদা হামিদৰ। অসম বিপদজনক স্থান হৈ পৰিছে বুলি ছাইদা হামিদে সমালোচনা কৰে। মিয়া শব্দক লৈ ছাইদা হামিদৰ সমালোচনা। आसाम कभी ऐसा नहीं था. Assam has become something which is like a Frankenstein, like a monster. And जैसे हर्ष ने कहा, पूर्वा ने कहा, ये एक खतरनाक जगह हो गई है. तो मैं बस ये कह सकती हूँ कि the vindictiveness मुसलमानों के खिलाफ, और कभी आसाम में मियाँ मियाँ कहते थे, मगर आमतौर से मियाँ कहते थे इन नाइस सेंस, मगर अब मियाँ का लफ्ज जो है इट इज लाइक अ कर्स वर्ड. आसाम कभी ऐसा नहीं था. आसाम हैज बिकम समथिंग विच इज like a Frankenstein, like a monster. And जैसे हर्ष ने कहा, पूर्वा ने कहा, ये एक खतरनाक जगह हो गई है. तो मैं बस ये कह सकती हूँ कि the vindictiveness मुसलमानों के खिलाफ, और कभी आसाम में मियाँ मियाँ कहते थे, मगर आमतौर से मियाँ कहते थे इन नाइस सेंस, मगर अब मियाँ का लफ्ज जो है इट इज लाइक अ कर्स वर्ड. আমাৰ ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰা বৰ্তমান নিউজৰুমৰ পৰা লাইভত আছে। ছাইদা হামিদৰ বক্তব্য আমি শুনিলোঁ। তেওঁ কৈছে অসমক মনষ্টাৰ মানে দৈত্য বুলি কৈছে, কিন্তু তাৰ বিপৰীতে দিল্লীৰ মুছলমানেই পাৰ্থ মন কৰিব, দিল্লীৰ মুছলমানে ছাইদা হামিদৰ বিৰোধিতা কৰিছে, অসমৰ উচ্ছেদক সমৰ্থন কৰিছে। প্ৰাঞ্জল, পৰিলক্ষিত হ'ল পুনৰ ছাইদা হামিদে দিল্লীত অসম সন্দৰ্ভত মন্তব্য প্ৰদান কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। কিন্তু এই মন্তব্যত তেওঁ গুৱাহাটীত যি কথা কৈ গৈছিল সেই কথাৰ কোনো ধৰণৰ প্ৰসংগ উত্থাপন নকৰিলে। গুৱাহাটীত তেওঁ যি কথা কৈ গৈছিলে সেই কথা যে ভিত্তিহীন আছিলে, অযুক্তিকৰ আছিলে, আৰু বহু লোকৰ যি আৱেগ অনুভূতি, সেই আৱেগ অনুভূতিত আক্ৰমণ কৰা সদৃশ আছিলে, সেই কথা কিন্তু তেওঁ নকলে। তেওঁ পুনৰ অসমৰ বিষয়ে দুটামান ভ্ৰান্ত ধাৰণাহে সৃষ্টি কৰি থৈ গ'ল। বিশেষকৈ মিয়া শব্দটোক লৈ তেওঁ কৈছে বিগত সময়ত মিয়া শব্দটো ব্যৱহাৰ কৰা হৈছিল ইন এ নাইচ ৱে, সন্মান সহকাৰে, আৰু এতিয়া মিয়া শব্দটো ডেৰোগেটৰী চেন্সত ব্যৱহাৰ হয় বুলি তেওঁ ক'ব বিচাৰিছে। কিন্তু মন কৰিব, ইয়াৰ ঠিক ওলোটাটোহে। এতিয়া পূৰ্ববংগীয় ইছলাম ধৰ্মী লোকসকলক মিয়া বুলি কোৱা হয়, তেওঁলোকে নিজে নিজকে মিয়া বুলি পৰিচয় দিয়ে। গতিকে ইয়াৰ পৰা গম পোৱা গ'ল তেওঁৰ অসম সন্দৰ্ভত কোনো ধৰণৰ সাম্যক ধাৰণা নাই। মন কৰিব, GK পিল্লাই, সেই আলোচনা চক্ৰত আজি GK পিল্লাই উপস্থিত আছিলে, যিজন যুটীয়া সচিব আছিলে, এটা সময়ত উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত আছিলে। অসমৰ বিষয়ে তেওঁ অৱগত, অসমৰ কথা জানে। তেওঁ সংবাদ মাধ্যমত মন্তব্য দিয়া নাই, কিন্তু সংবাদ মাধ্যমত মন্তব্য ছাইদা হামিদে দিয়া পৰিলক্ষিত হৈছে। এইটো দ্বিতীয়টো মন্তব্য, যিটো মন্তব্যই পুনৰ বিতৰ্কৰ সূত্ৰপাত কৰিব। অসম পূৰ্বৰ দৰে হৈ থকা নাই। অসম এতিয়া
এক সাংঘাতিক দানৱৰ জেগা দৈত্যৰ জেগা হৈ পৰিছে ইত্যাদি ইত্যাদি মন্তব্যৰে তেওঁ পুনৰ বিতৰ্কৰ সূত্ৰপাত কৰিব বিচাৰিছে প্ৰথমটো মন্তব্যত থল আছিলে ভবাৰ যে তেওঁ গম নোপোৱাকৈ তেনেধৰণৰ মন্তব্য কৰিছে পুনৰ যদি তেওঁ অনুৰূপ ধৰণৰ মন্তব্য কৰে তেতিয়া উদ্দেশ্য প্ৰণোদিত বুলি আমি ভাবি ল'ব লাগিব বা সকলোৱে ভাবি ল'ব পাৰ্থ নিশ্চয় সেইটো এটা গুৰুত্বপূৰ্ণ কথা কিন্তু তাতেই আকৌ জয় শ্ৰীৰাম ধ্বনি দিলে একাংশ ইছলামধৰ্মী লোকে উপস্থিত হৈ আমি দেখিবলৈ পালোঁ আৰু তেওঁলোকৰ এই সমিতিৰ এই সভা এই তেওঁলোকৰ বিভিন্ন দল সংগঠনৰ এই সভাক বিৰোধিতা কৰিলে হয় পৰিলক্ষিত হ'ল যিখন সভা আছিল সেই সভাখন অনুষ্ঠিত কৰিছিল এছ'চিয়েশ্যন ফৰ প্ৰটেকশ্যন অফ চিভিল ৰাইটছ নামৰ সংগঠনটোৱে এই সভাখনত আপুনি কৈছেই প্ৰাক্তন ন্যায়াধীশ আছিলে জি কে পিল্লে উপস্থিত আছিলে জৱাহৰ চৰকাৰকে ধৰি আৰু অসমলৈ যিকেইজন ব্যক্তি আহিছিলে আজি শেহতীয়াকৈ দুদিন অসমৰ সংখ্যালঘু নেতৃত্বক নেতৃত্বৰে যিসকলে আলোচনাত মিলিত হৈছিল বা অসমৰ উচ্ছেদিত লোকৰ পক্ষলৈ তেওঁলোকক আইনী সাহায্য বা অন্যান্য মানৱীয় সাহায্য প্ৰদানৰ পোষকতা কৰিছিল সেইসকল লোক অসমলৈ আহিছিল অসমত কিন্তু আন সকল লোকে মন্তব্য কৰা নাছিলে কেৱল চাহিদা হামিদে মন্তব্য কৰিছিল যিটো মন্তব্য অযুক্তিকৰ বা যিটো মন্তব্যৰ কোনো ভিত্তি নাই তেনেধৰণৰ মন্তব্য কৰিছিল কিন্তু সেই মন্তব্যটোক লৈ তেওঁ ক্ষমা নোখোজিলে একো নকৰিলে অসমত দল সংগঠন কোনো এটা দল সংগঠনে তেওঁৰ মন্তব্যক ছাপোৰ্ট কৰা নাই তেওঁৰ মন্তব্য কোনেও তেওঁৰ মন্তব্যৰ লগত সহমত পোষণ কৰা নাই তেনেস্থলত কিন্তু চাহিদা হামিদে তেওঁৰ দ্বিতীয়টো মন্তব্যক লৈ কোনো ধৰণৰ ৰিমৰ্চ বা কোনো ধৰণৰ ক্ষমা নোখোজিলে এতিয়াতো আনটো বিষয় লৈ আহোঁ আপুনি কৈছে সভাখন চলি থকা অৱস্থাতে কিছু ইছলামধৰ্মী লোক সেই সভাত উপস্থিত হয় প্লাকাৰ্ড লৈ হাতত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত শ্লোগান দিবলৈ আৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই অসমত যি উচ্ছেদ অভিযান চলাইছে সেই অভিযানৰ যোগেদি তেওঁ ভাল কাম কৰিছে বুলিও সেই প্ৰতিবাদকাৰীয়ে শ্লোগানত সেই মন্তব্য কৰে বা উপস্থিত সংবাদ মাধ্যমৰ কৰ্মীসকলক তেনেধৰণে মন্তব্য প্ৰদান কৰে গতিকে ইয়াৰ পৰা সেইসকল লোক কোন বা কোনটো দলক সমৰ্থন কৰিছে কোনটো দলক প্ৰতিনিধিত্ব কৰি তেওঁলোক সেই স্থানলৈ আহিছে এই মুহূৰ্তত ক'ব পৰা হোৱা নাই কিন্তু দিল্লীৰ একাংশ ইছলামধৰ্মী লোক সেই স্থানত উপস্থিত হ'ল কনষ্টিটিউশ্যন ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সপক্ষে শ্লোগান দিলে বা ভাৰতবৰ্ষ কেৱল ভাৰতবৰ্ষৰ হিন্দু ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে অসমত বাংলাদেশৰ কোনো স্থান নাই এনেধৰণৰ বক্তব্যবোৰ ইছলামধৰ্মী লোকৰ পৰা আহিল তাকো দিল্লীত গতিকে ইয়াৰ পৰা এক বাৰ্তা গৈছে সমগ্ৰ দেশলৈ সমগ্ৰ ভাৰতবৰ্ষলৈ আৰু যি বাৰ্তা এক ধৰণৰ কাউণ্টাৰ নেৰেটিভ চাহিদা হামিদৰ মন্তব্য বুলি ক'ব পৰা যায় প্ৰাঞ্জল ধন্যবাদ পাৰ্থ এবাৰ মানকাছৰত আটক হৈছে 2 ৰোহিংগ্যা মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তত বিএছএফে আটক কৰে ৰোহিংগ্যা দুটাক বাংলাদেশলৈ উভতাৰ পথতে আটক হয় 2 ৰোহিংগ্যা বৰ্তমান বিএছএফ কেম্পত ৰখা হৈছে 2 ৰোহিংগ্যাক ধৃত নাজিৰ আহমেদ পত্নী পাৰবিন আখতাৰসহ এবছৰীয়া সন্তান জালত পৰিছে হাজোত জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত কনিষ্ঠ ভাতৃৰ মৃত্যু হাজোৰ ভেলামাৰীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড পৈতৃক সম্পত্তিৰ বাবে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ মৃদুল কলিতাৰ বিৰুদ্ধে ভাতৃ ৰূপম কলিতাক হত্যাৰ অভিযোগ উঠিছে হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মৃদুল কলিতাক কনিষ্ঠ ভাতৃৰে কাজিয়াত লিপ্ত হৈছিল মৃদুল কলিতা মাতৃক এটা কোঠাত বন্ধ কৰি ভাতৃক ঘপিয়াই হত্যা কৰা হয় ইয়াৰ পূৰ্বেও কনিষ্ঠ ভাতৃক হত্যাৰ চেষ্টা কৰিছিল মৃদুলে আগে পিছে কাজিয়া লাগি থাকে আজি 4 মাহ মান আগৰ পৰা বহুত কাজিয়া লাগিছিল টকা পইচা লৈ পেলাই এইফালে দৰ্জাখন ঘুচি চাই যি বাইদেউ ৰূপম নাই আৰু ৰূপমক মাৰি পেলাইছে এতিয়া মই ভিতৰে আছো সি কি কৰি কেনেকৈ মাৰছি মই গম নাপাওঁ কিন্তু সি মাৰছি আৰু তাক মই বহুত টকা দিছিলো দেউতাকৰ 9 লাখ টকা ফিক্স কৰি থৈ আছিল সি যুঁজি মিছুৰ নহওঁতে বুলি আনিছি তাক লাগে ঘৰ বনাই কিবা কাম কৰে অভিযোগ তাৰ হেৰিত থাকিব নোৱাৰি বুলি আনি পেলাই তাক 6 লাখ টকা দিলোঁ 1 দিলোঁ 3 লাখ তেতিয়া নহ'লে ৰুম বনাওঁ ওপৰত সেই ৰুম চুম বনা নাই বোধহয় এইকেইদিন খাই লৈ হেন তেন কৰি পইচাকেইটা হৈছে নেকি সেই অৱস্থাত আৰু এই কিজনী ভাবছি মাৰ পইচা আছে এক মাৰি পেলাই মাৰ পইচাকেইটা মোৰ হ'ব সেনে ধান্দা নেকি আৰু মই খিৰিকীখিনি চাইছোঁ চাওঁতে সি মৃদুল তাৰে পিছত মায়াকক সেইটো ঘৰত বোলে দৰ্জা দি থৈ দিছে মাকে আটা বাঢ়ি আছে ঐ মোক দৰ্জা খুলি এনেকে আছে তাৰপিছত মই সি যেতিয়া সেইফালে ওলাই গৈছে মই আহি বিছনাখন চাইছো ঐ ৰূপম সেনেকৈ মোৰ ভৰিখন লাগছে তাৰ গাত তলত পৰি আছে বাইদেউ সৰু কিবা আছে তেতিয়া মাকে কৈছে সৰুক ই কিবা কৰিলাক দা সেনেকে কৈছে
প্ৰচণ্ড বৰষুণত ক্ষতিগ্ৰস্ত হৈছে হিমাচল নেৰানেপেৰা বৰষুণে নমাই আনিছে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ মানালীত পানীৰ ঢলে উটুৱাই লৈ গ'ল দোকান পোহাৰ ঘৰ দুৱাৰ সকলো ৰাস্তা ঘাট সকলো এতিয়া পানীৰ তলত মানালীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে প্ৰবল সোঁতত বাগৰিছে পানীৰ দৃশ্য দেখুৱাইছো বিয়াছ নদীৰ বানে বুৰালে মানালীৰ পৰা চণ্ডীগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ সোমবাৰে নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে বিয়াছ নদীৰ বুকু বিয়াছ নদীৰ বানে বুৰাই পেলাইছে প্ৰধান অঞ্চলসমূহ সকলোকে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে খালী কৰা হৈছে হিমাচলৰ মাণ্ডি অঞ্চল ঠায়ে ঠায়ে ভূমিস্খলনেও বিপদ মাতি আনিছে জনজীৱনলৈ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি 687টা পথ বন্ধ হৈ পৰিছে ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ইয়াৰে 319টা পথ মাণ্ডি জিলাত 131টা কুল্লুত 56টা চিমলাত 54টা চিৰমৌৰত আৰু 27টা সোলানত বন্ধ হৈ আছে তদুপৰি ৰাজ্যজুৰি 2349টা বিদ্যুৎ যোগান ট্ৰান্সফৰ্মাৰ আৰু 234টা পানী যোগান আঁচনি ব্যাহত হৈ পৰিছে ভয়ংকৰ অৱস্থা চাওক ইয়াৰ দৃশ্যবোৰে দেখুৱাই দিছে কেনে এক অৱস্থাৰ সৃষ্টি হৈছে পানীৰ ঢল আৰু পানীৰ সোঁত চাওক তীব্ৰ গতিত এনেধৰণে পানীয়ে জলপ্ৰলয় নমাই আনিছে আৰু এই প্ৰলয়ৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বহুকেইটা অঞ্চল প্লাবিত হৈছে বহু স্থানত ব্যাপক ক্ষয়ক্ষতি হৈছে ৰাস্তা ঘাট পানীয়ে উটুৱাই নিয়াৰ দৃশ্য এয়া পানীৰ ঢল অতি ভয়ংকৰ ৰূপত আহিছে আৰু এই অঞ্চলটোত যি পথ আছিল সেই পথৰ এছুৱা খহাই নিছে এই পানীৰ ঢলে হিমাচলত প্ৰকৃতিয়ে ৰুদ্ৰৰূপ ধাৰণ কৰাৰ সময়তে পোহৰলৈ আহিছে এক দুঃসাহসিক দৃশ্য এগৰাকী নিষ্ঠাবান স্বাস্থ্যকৰ্মীৰ কামৰ প্ৰতি থকা সদ্ভাৱ পোহৰলৈ আনিলে এই ভিডিঅ'টোৱে এই যে পানীৰ প্ৰচণ্ড সোঁতৰ মাজত থকা শিলৰ ওপৰেৰে জঁপিয়াই জঁপিয়াই নিজৰ জীৱনক তুচ্ছ কৰি বিপদজনক নদীখন পাৰ হৈছে সেই মহিলাগৰাকী এগৰাকী স্বাস্থ্যকৰ্মী আমি দেখুৱাই আছোঁ সেই দৃশ্যটো কেনেধৰণে শিল বগাই বগাই এটা শিলৰ পৰা আনটো শিললৈ জঁপিয়াই জঁপিয়াই বিপদজনকভাৱে মহিলাগৰাকীয়ে যাতায়াত কৰিছে নাম তেওঁৰ কমলা দেৱীয়ে বিপদজনকভাৱে খৰস্ৰোতা নদীখন পাৰ হৈ হুৰাং গাঁৱলৈ গৈ এটি কেঁচুৱাক ভেকচিন দিয়ে বান আৰু ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ থকাত সাহসিকতাৰে নিজৰ জীৱনৰ কথাও নাভাবি দৃঢ়তাৰে নিজৰ কৰ্তব্য পালন কৰে স্বাস্থ্যকৰ্মীগৰাকীয়ে ভেকচিন তেওঁ পাছতো দিব পাৰিলেহেঁতেন কিন্তু নিৰ্দিষ্ট সময়ত য'ত যেতিয়া ভেকচিন দিব লাগে তেতিয়াই তেওঁ সেই ভেকচিন দিবলৈ এনেধৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গ'ল মানে এই কণমানি কেঁচুৱাটিয়ে সময়ত ভেকচিন পাবই লাগিব আৰু সেইবাবেই তেওঁ এনেধৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অতি বিপদজনকভাৱে এই পাহাৰৰ পানীৰ ঢল পাৰ হৈ আগবাঢ়ি যোৱাৰ দৃশ্য এই স্বাস্থ্যকৰ্মীগৰাকীৰ কৰ্মদক্ষতা আৰু লগতে নিজৰ কামৰ প্ৰতি থকা সদ্ভাৱক লৈ এতিয়া সকলোৰে মুখত প্ৰশংসা শুনিবলৈ পোৱা গৈছে আনফালে জম্মু কাশ্মীৰতো প্ৰকৃতিয়ে লৈছে ভয়াৱহ ৰূপ 9জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা জম্মু কাশ্মীৰৰ ডোডা জিলাত অবিৰত বৰষুণ ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত 5জন লোকৰ মৃত্যু হৈছে বিপৰীতে বৈষ্ণোদেৱী মন্দিৰৰ সমীপৰ অৰ্ধকুৱাৰীত সংঘটিত ভূমিস্খলনত মৃত্যু হৈছে 5জন লোকৰ এই ঘটনাত আহত হৈছে কেইবাজনো লোক প্ৰচণ্ড বৰষুণে ডোডা আৰু কিস্তৱাৰৰ মাজৰ গুৰুত্বপূৰ্ণ সংযোগস্থল 244 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা বৃহৎ অংশ উটুৱাই নিয়াৰ ফলত যাতায়াত বন্ধ হৈ পৰিছে ভূমিস্খলনৰ ফলত ৰামবন জিলাৰ শ্ৰীনগৰ জম্মু ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰিছে কাশ্মীৰ উপত্যকাক কিস্তৱাৰৰ সৈতে সংযোগ কৰা চিনথান টপ পাছ বন্ধ হোৱাৰ বিপৰীতে জজিলা পাছত প্ৰচণ্ড তুষাৰপাতৰ ফলত শ্ৰীনগৰ লেহ ঘাইপথ বন্ধ হৈ পৰিছে বন্দে ভাৰত এক্সপ্ৰেছ শ্ৰীশক্তি এক্সপ্ৰেছ হেমকুণ্ড এক্সপ্ৰেছকে ধৰি কাটাৰালৈ অহা যোৱা কৰা কেইবাখনো ৰেল বাতিল কৰা হৈছে ইয়াৰ মাজতে পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা হৈছে বৈষ্ণোদেৱী মন্দিৰৰ যাত্ৰা বিপদসীমাৰ ওপৰেৰে বৈছে টাৱি আৰু ৰবি নদী কাঠুৱাত ৰবি নদীয়ে কেইবাটাও স্থানত পাৰ ভাঙি বুৰাই পেলাইছে অঞ্চল ক্ষতিগ্ৰস্ত জিলাসমূহত হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে স্থানীয় কৰ্তৃপক্ষই উচ্চ সতৰ্কতা অৱলম্বন কৰি আছে বতৰ বিভাগে আগন্তুক 24 ঘণ্টাত জম্মু অঞ্চলত অধিক বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে
জম্মুৰ বিভিন্ন প্ৰান্তত কেনেধৰণে পানীয়ে একাকাৰ কৰিছে সেই দৃশ্য দেখুৱাইছোঁ। বহুকেইটা ঘৰ বহুকেইটা অঞ্চল পানীয়ে বুৰাই পেলাইছে। ৰাজপথ বা ঘৰৰ চোতাল একোৱে চিনচাপ নাই। গাড়ীবোৰ কেনেধৰণে বুৰি আছে চাওক। আৰু এই পাহাৰৰ পৰা পানীৰ ঢল নামি অহাৰ দৃশ্য দেখুৱাইছোঁ। হাহাকাৰ অৱস্থা জম্মুত বৰ্তমান। প্ৰকৃতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। 9 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। মুঠতে জম্মুত বানৰ এনেধৰণৰ সংহাৰী ৰূপ দেখা গৈছে। ধাৰাসাৰ বৰষুণৰ ফলত টাৱি নদীয়ে ধাৰণ কৰিছে কালৰূপ। বাঢ়নী পানীৰ কোবাল সোঁতে খহাই নিছে টাৱি নদীৰ ওপৰত থকা পকী দলঙৰ এটা বৃহৎ অংশ। ভাগৱতী নগৰ অঞ্চলত চতুৰ্থ টাৱি দলঙৰ এটা বৃহৎ অংশ খহি যোৱাত নদীত উটি গৈছে কেইবাখনো বাহন। দলঙৰ ভগ্নাংশত কেইবাখনো বাহন আবদ্ধ হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে। বিপদসীমাৰ ওপৰেৰে বৈ থকা টাৱি নদীৰ জলস্তৰে স্পৰ্শ কৰিছে পকী দলং। বানৰ ফলত দলংখনৰ এটা অংশ খহি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। पीछे आ जाओ, पीछे आ जाओ, गाड़ी छोड़ो, पीछे आओ, पीछे आ जाओ, पीछे आओ, पीछे। गाड़ी में कोई नहीं है, गाड़ी से निकाल लिया। गाड़ी निकाल ली है, बंदे बाहर है, बंदे बाहर है, बंदे निकाल लिए। पूरे में हैवी रेन हो रही है। पहले हमने एडवाइजरी भी निकाली थी एडमिनिस्ट्रेशन की तरफ से। अभी आप देखेंगे तो तवी, रावी, चिनाब, बसंतर सभी जो इवेक्यूएशन लेवल पे चल रहा है, हमने सभी को एडमिनिस्ट्रेशन में, पुलिस ने, एनडीआरएफ ने, आर्मी ने मिलकर इवेक्यूएशन किया है। तो अभी आप जो देख रहे हैं ब्रिज में ओवरफ्लो हो रहा है, तो सभी से ये रिक्वेस्ट है कि अंदर रहें। अभी तक जो है 4 डेथ रिपोर्टेड हुई है। डोडा के अंदर जो जहाँ पर कि हैवी फ्लड था उसके अंदर जो हुई है डेथ रिपोर्टेड हुई है। वैष्णो देवी यात्रा को भी रोका गया है, वहाँ पर भी स्लाइडिंग हुआ है। जगह जगह स्लाइडिंग की रिपोर्टेड है। कंट्रोल रूम एस्टेब्लिश किए गए। बीच में कम्युनिकेशन डिस्टर्ब हो गया था, कम्युनिकेशन को भी वापस एस्टेब्लिश किया गया है। यहाँ पर आप देख रहे हैं कि एक ब्रिज भी कैव हो गया है, 4th ब्रिज। तो सभी लोगों से ये रिक्वेस्ट है कि अपने घरों में रहें, अपना ध्यान रखें, और यदि किसी भी तरह से होता है तो डिस्ट्रिक्ट की हेल्पलाइन उस पर कॉल करें, जहाँ पर कि हमारी टीम से आकर के उनको हेल्प करें। ভাৰতীয় নৌসেনাত চামিল হ'ল 2খনকৈ অত্যাধুনিক মাল্টি মিছন ষ্টেলথ যুদ্ধ জাহাজ। বিশাখাপট্টনমত নৌসেনাৰ ইষ্ট কমাণ্ডত চামিল হ'ল INS উদয়গিৰি আৰু INS হিমগিৰি। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰে এই বিশেষ অনুষ্ঠানত তেওঁ ভাৰতীয় নৌসেনাক ভূয়সী প্ৰশংসা কৰে। 2খন যুদ্ধ জাহাজক দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত মাইলৰ খুঁটি আখ্যা দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীজনে। 2খন যুদ্ধ জাহাজ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সফলতা বুলিও উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। INS উদয়গিৰি আৰু INS হিমগিৰি অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ভাৰতীয় নৌসেনাৰ শক্তি, প্ৰসাৰতা আৰু স্থিতিস্থাপকতা আৰু অধিক বৃদ্ধি পাব বুলি আত্মবিশ্বাসী ৰাজনাথ সিং। এয়া ভাৰতৰ গৌৰৱ যাত্ৰা বুলিও উল্লেখ কৰে তেওঁ। এই 2খন জাহাজ সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত। গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰৰ দ্বাৰা নিৰ্মিত INS হিমগিৰি আৰু মেজাগন ডক শ্বিপ বিল্ডাৰ্ছ লিমিটেডৰ দ্বাৰা নিৰ্মিত INS উদয়গিৰি 2খনেই থলুৱাভাৱে নিৰ্মাণ কৰা আধুনিক যুদ্ধ জাহাজ। এই যুদ্ধ জাহাজ দুখনত বহু উন্নত ক্ষমতা আছে। ইয়াত দীৰ্ঘ দূৰত্বৰ ছাৰ্ফেচ টু ছাৰ্ফেচ এয়াৰ মিছাইল, ছুপাৰছনিক ব্ৰাহ্মোছ, থলুৱা ৰকেট লঞ্চাৰ, টৰ্পিডো লঞ্চাৰ, যুদ্ধ ব্যৱস্থাপনা ব্যৱস্থা আৰু অগ্নি নিয়ন্ত্ৰণ আদিৰ ব্যৱস্থা আছে। এই 2খন যুদ্ধ জাহাজ সাগৰত গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ'ব। ERSC द्वारा निर्मित हिमगिरी और MDL द्वारा निर्मित उदयगिरी, ये दोनों अत्याधुनिक वारशिप्स हैं जिन्हें पूरी तरह भारत में ही निर्मित किया गया है। इन वारशिप्स के हथियार और सेंसर पैकेज इन्हें सागर का अजेय प्रहरी बनाते हैं। मुझे बताया गया है कि इन वारशिप्स में कई एडवांस कैपेबिलिटीज भी शामिल हैं। ये दोनों वारशिप लंबी दूरी तक मार करने वाली और सरफेस टू सरफेस एयर मिसाइल्स
सुपरसोनिक ब्रह्मोस मिसाइल, स्वदेशी रॉकेट लॉन्चर, टॉर्पीडो लॉन्चर, कम्बैट मैनेजमेंट सिस्टम और फायर कंट्रोल सिस्टम जैसे अत्याधुनिक और बेहद जरूरी सिस्टम से पूरी तरह लैस हैं। मुझे पूरा विश्वास है ये दोनों वारशिप्स समुद्र में चलने वाले बेहद जटिल और जोखिम भरे अभियानों में एक गेम चेंजर साबित होंगी ही। हमारी सुरक्षा व्यवस्था को तो मजबूत करेंगी ही, साथ ही हमें ह्यूमैनिटेरियन असिस्टेंस और डिजास्टर रिलीफ के मिशंस को भी स्वाभाविक रूप से ताकत देंगी। सुपर प्राइमत এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম। ডোনাল্ড ট্ৰাম্পৰ শুল্কৰ মাজতে গ্লোবেল সাউথৰ সংহতিৰ শক্তি প্ৰদৰ্শনেৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত আদৰণি জনাব। মোদী আৰু পুটিনৰ উপৰিও 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত টিয়ানজিনত অনুষ্ঠিত হ'বলগীয়া SCO শীৰ্ষ সন্মিলনলৈ মধ্য এছিয়া, মধ্যপ্ৰাচ্য, দক্ষিণ এছিয়া, দক্ষিণ পূব এছিয়াৰ নেতাসকলকো আমন্ত্ৰণ জনোৱা হৈছে। 2020 চনৰ গালৱান সংঘৰ্ষৰ পিছত এইটোৱেই হ'ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চীন ভ্ৰমণ। 2024 চনত ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিক্স শীৰ্ষ সন্মিলনত ছি জিনপিঙৰ সৈতে শেষবাৰৰ বাবে মঞ্চত একেলগে সাক্ষাৎ হৈছিল প্ৰধানমন্ত্ৰীৰ। ইয়াৰ মাজতে নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাসে যোৱা সপ্তাহত জনাইছিল যে শীঘ্ৰেই চীন আৰু ভাৰতৰ সৈতে ৰাছিয়াই ত্ৰিপাক্ষিক আলোচনা কৰিব। হোৱাইট হাউচৰ যিকোনো উদ্দেশ্য প্ৰণোদিত চেষ্টাই যে ভাৰত, ৰাছিয়া বা চীনৰ লগতে আন দেশসমূহক কোনো প্ৰভাৱ পেলাব পৰা নাই সেই কথা প্ৰমাণ কৰাৰ ক্ষেত্ৰত এই সন্মিলনখন যেন এক সুযোগ। অহা সপ্তাহত চীনত অনুষ্ঠিত হ'ব SCO শীৰ্ষ সন্মিলন। চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে ভাৰতে ঘোষণাপত্ৰত সন্ত্ৰাসবাদৰ তীব্ৰ নিন্দা হ'ব লাগে বুলি উল্লেখ কৰে। টিয়ানজিন ঘোষণাপত্ৰৰ কাম চলি আছে। ভাৰতেও এই ঘোষণাপত্ৰৰ কাম কৰি আছে আন সদস্যসকলৰ লগতে। ঘোষণাপত্ৰত সন্ত্ৰাসবাদক যাতে তীব্ৰ নিন্দা কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে বুলি জনায় বিদেশ মন্ত্ৰালয়ে। ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে ঘোষণাপত্ৰৰ কাম। উল্লেখযোগ্য যে পাকিস্তানো SCOৰ অংশ আৰু চীনত অনুষ্ঠিত হ'বলগীয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব পাকিস্তানেও। ভাৰত নাট্যমেৰে দৰ্শকক আকৰ্ষণ কৰিলে এগৰাকী চীনা কিশোৰীয়ে। বেইজিঙত চীনা কিশোৰীৰ ভাৰত নাট্যমে মহিলা দৰ্শকক। ভাৰত নাট্যম নচা দ্বিতীয়গৰাকী চীনা কিশোৰী হিচাপে পৰিগণিত 17 বছৰীয়া ঝাং জিয়াওয়ুৱান। ঝাঙে প্ৰদৰ্শন কৰা ভাৰত নাট্যম উপভোগ কৰিলে ভাৰতৰ উপ ৰাষ্ট্ৰদূত অভিষেক শুক্লা আৰু বিশিষ্ট চীনা ভাৰত নাট্যম প্ৰতিনিধি জিন চান চানে। প্ৰায় একে সময়তে যোৱা বছৰ এগৰাকী 13 বছৰীয়া কিশোৰী লেই মুজিয়ে ইতিহাস ৰচনা কৰি বিখ্যাত ভাৰত নাট্যম প্ৰদৰ্শন কৰিছিল। ভাৰতৰ ভাৰত নাট্যমৰ প্ৰতিনিধি লেইলা ছেমছনৰ সন্মুখত চীনত প্ৰশিক্ষণ লোৱা প্ৰথমগৰাকী চীনা ছাত্ৰী হিচাপে ভাৰত নাট্যম প্ৰদৰ্শন কৰিছিল। লেইলা ছেমছনৰ অধীনতে জিন চান চানে ভাৰত নাট্যম শিকিছিল। জিনে চেন্নাইৰ বিখ্যাত কলাক্ষেত্ৰ ফাউণ্ডেশ্যনত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ লাভ কৰিছে। চীনত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰতি থকা ভালপোৱাৰ সূচনা কৰিছিল প্ৰখ্যাত নৃত্যশিল্পী প্ৰয়াত ঝাং জুনে, যাৰ ভাৰত নাট্যম, কথক আৰু ওডিচী আয়ত্ত কৰাৰ প্ৰতি থকা সমৰ্পণে নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল আৰু চীনত ভাৰতীয় নৃত্যক জনপ্ৰিয় কৰাত সহায় কৰিছিল। 1950 চনৰ আৰম্ভণিতে ঝাং জুনে প্ৰথম ভাৰত ভ্ৰমণ কৰিছিল। সেই সময়ছোৱাত তেওঁ ভাৰতীয় নৃত্য আৰু শিল্পৰ প্ৰতি মোহিত হৈছিল আৰু কেইবা বছৰ ধৰি সেয়া আয়ত্ত কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যোৱা কেইবাটাও সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে কথা পাতিবলৈ কমেও 4বাৰ চেষ্টা কৰিছিল যদিও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰে। এয়া আমাৰ দাবী নহয়, এই দাবী এখন জাৰ্মান বাতৰি কাকতৰ। FAZ নামৰ জাৰ্মান কাকতত প্ৰকাশ পাইছে এই বাতৰি।
কাকতখনে লিখিছে এয়া মোদীৰ ক্ষোভৰ গভীৰতা আৰু সাৱধানতাও 31 জুলাইত ট্ৰাম্পে মন্তব্য কৰিছিল যে ভাৰতে ৰাছিয়াৰ সৈতে কি কৰে তাক লৈ মই চিন্তা নকৰোঁ তেওঁলোকে একেলগে নিজৰ মৃত অৰ্থনৈতিক তললৈ নমাই আনিব পাৰে মোদীয়ে 10 আগষ্টত ট্ৰাম্পৰ মৃত অৰ্থনীতিৰ মন্তব্যক প্ৰত্যুত্তৰত দৃঢ়তাৰে কৈছিল ভাৰত বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ ভিতৰত অন্যতম হোৱাৰ দিশত আগবাঢ়িছে প্ৰতিবেদনত কোৱা হৈছে যে বাণিজ্যিক সংঘাতত ট্ৰাম্পৰ কৌশল ভাবুকি হেঁচাই ভাৰতৰ ক্ষেত্ৰত কাম কৰা নাই কাৰণ ভাৰত আন কিবাখনো দেশৰ দৰে নহয় প্ৰতিবেদন অনুসৰি আমেৰিকাৰ কৃষি ব্যৱসায়ৰ বাবে ভাৰতৰ বজাৰ মুকলি কৰিবলৈ ট্ৰাম্পে দিয়া হেঁচাক মোদীয়ে আওকাণ কৰিছে এটা ভয়ংকৰ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্যবন্দী চিচিটিভি কেমেৰাত এজন স্কুটি আৰোহী পাৰ হৈ যোৱাৰ সময়তে ৰখাই থোৱা বাহনখনৰ চালকে হঠাৎ খুলি দিয়ে দৰ্জাখনৰ খুন্দাত স্কুটি চালকজন উফৰি পৰে এই ঘটনাৰ পিছতে প্ৰাণ হেৰুৱালে যুৱকজনে এই ঘটনাৰ স্থান জম্মু কাশ্মীৰৰ পুঞ্চ প্ৰকৃততে নিহত যুৱকজন আছিল পুঞ্চৰ এগৰাকী উদীয়মান ক্ৰিকেটাৰ ফৰিদ খান প্ৰবল সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰজনৰ অকাল মৃত্যুত এতিয়া শোকৰ ছাঁ জম্মু কাশ্মীৰত জাতীয় ক্ৰিকেট দলৰ হৈ খেলাৰ সপোন আছিল 23 বছৰীয়া যুৱ ক্ৰিকেটাৰগৰাকীৰ ফৰিদ খানৰ আকস্মিক মৃত্যুত ম্ৰিয়মান সতীৰ্থ ক্ৰিকেটাৰৰ লগতে প্ৰশিক্ষক ৰাজস্থানত আৱিষ্কাৰ হৈছে 20 কোটি বছৰ পুৰণি জীৱাশ্ম ৰাজস্থানৰ জয়সলমেৰৰ মেঘা গাঁৱত উদ্ধাৰ হৈছে এই জীৱাশ্ম আধুনিক কুম্ভীৰৰ দৰে দেখা জীৱাশ্মবিধ সৰীসৃপ প্ৰজাতিৰ বুলি ধাৰণা কৰা হৈছে প্ৰাক ঐতিহাসিক যুগৰ এই জীৱাশ্ম উদ্ধাৰ হৈছে জয়সলমেৰৰ মেঘা গাঁৱৰ এটা পুখুৰীৰ ওচৰত ফতেহগড় মহকুমাৰ এটা স্থানীয় পুখুৰীৰ ওচৰত উদ্ধাৰ হোৱা জীৱাশ্মবিধ জুৰাছিক যুগৰ শিলৰ বুলি ধাৰণা কৰিছে ই দেশৰ আটাইতকৈ পুৰণি জীৱাশ্মৰ ভিতৰত স্থান লাভ কৰিছে 21 আগষ্টত প্ৰথমে গাঁওবাসীয়ে কংকাল সদৃশ জীৱাশ্মবিধ দেখি স্থানীয় প্ৰশাসনক অৱগত কৰিছিল জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ নাৰায়ণ দাস ইনখায়াই পৰীক্ষা কৰি জুৰাছিক যুগৰ বুলি নিশ্চিত কৰে যোধপুৰৰ পৃথিৱী বিজ্ঞান প্ৰতিষ্ঠানে জীৱাশ্মবিধ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে আৱিষ্কাৰ কৰা নমুনাটোৰ দৈৰ্ঘ্য প্ৰায় 1.5 মিটাৰৰ পৰা 2 মিটাৰ জীৱাশ্মটো উদ্ধাৰ হোৱা স্থানৰ সমীপতে উদ্ধাৰ হৈছে এটা কণীৰ জীৱাশ্ম যেটোৱে প্ৰাক ঐতিহাসিক যুগৰ প্ৰাণীসমূহৰ প্ৰজননৰ বিভিন্ন আচৰণ সম্পৰ্কত তথ্য পোহৰলৈ অনাত সহায় কৰিব বুলি বিশ্বাস কৰিছে বিজ্ঞানীসকলে ইতিমধ্যে জীৱাশ্ম উদ্ধাৰৰ স্থানক সংৰক্ষণ কৰিছে বৈজ্ঞানিক খননৰ বাবে আৰু অধিক জীৱাশ্ম উদ্ধাৰৰ সম্ভাৱনা আছে এই অঞ্চলটোত এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ